নমস্কাৰ বন্ধুসকল, মই তালিজুল হক আৰু আপোনালোকে চাই আছে দ্য আছামিজ এডুকেটৰ নামৰ ইউটিউব চেনেল। আজি সাধাৰণ জ্ঞানৰ ওপৰত আন এটি ভিডিঅ' আনিবলৈ সক্ষম হৈছোঁ। আজিৰ ভিডিঅ'টোৰ মূল বিষয়বস্তুটো হ'ল কেমেষ্ট্ৰিৰ ওপৰত, অৰ্থাৎ ৰসায়ন বিজ্ঞানৰ ওপৰত। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমটো কুৱেশ্যন আছিল, দ্য নেম অফ দ্য চাইণ্টিষ্ট হু ডিস্কভাৰ্ড ইলেক্ট্ৰন ইজ। ইলেক্ট্ৰন আৱিষ্কাৰ কৰা বিজ্ঞানীজনৰ নাম কি? ইয়াত চাৰিটা অপশ্যন দি আছে। প্ৰথমটো হ'ল ৰাদাৰফৰ্ড, দ্বিতীয় নম্বৰটো হ'ল থমছন, তৃতীয় নম্বৰটো হ'ল বৰ, চতুৰ্থ নম্বৰটো হ'ল গল্ডষ্টেইন। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ, থমছন। থমছনে ইলেক্ট্ৰন আৱিষ্কাৰ কৰিছিল। পৰৱৰ্তী কুৱেশ্যনটো হ'ল, দ্য অটমিক নাম্বাৰ অফ এন এলিমেণ্ট ৰিপ্ৰেজেণ্টছ। এটা মৌলৰ পাৰমাণৱিক সংখ্যাই ডেছক সূচায়। ইয়াত খালী ঠাই পূৰণ কৰিব দিছে। প্ৰথম অপশ্যনটোত দিয়া আছে নাম্বাৰ অফ নিউট্ৰনছ ইন দ্য নিউক্লিয়াছ। নিউক্লিয়াছত থকা নিউট্ৰনৰ সংখ্যা। বি নম্বৰ দিয়া আছে ভেলেন্সি অফ এন এলিমেণ্ট, মৌল এটাৰ যোজ্যতা। অপশ্যন চিত দিয়া আছে নাম্বাৰ অফ প্ৰটনছ ইন দ্য নিউক্লিয়াছ, নিউক্লিয়াছত থকা প্ৰটনৰ সংখ্যা। ডি নম্বৰ অপশ্যনত দিয়া আছে অটমিক মাছ অফ এন এলিমেণ্ট, এটা মৌলৰ পাৰমাণৱিক ভৰ। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ, নাম্বাৰ অফ প্ৰটনছ ইন দ্য নিউক্লিয়াছ, নিউক্লিয়াছত থকা প্ৰটনৰ সংখ্যা। পৰৱৰ্তী কুৱেশ্যনটো হ'ল, এ ক্ৰাইষ্টেলিন এল'ট্ৰপ অফ কাৰ্বন ইজ। কাৰ্বনৰ এটা দানাকাৰৰ অৱৰোপ হ'ল ডেছ। ইয়াত খালী ঠাই পূৰণ কৰিব দিছে। অপশ্যন এত দিয়া আছে লেম্প বেগ অৰ্থাৎ কাজল, কক, গ্ৰেফাইট, এনিমেল চাৰ্কল, প্ৰাণীজ এঙাৰ। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ, গ্ৰেফাইট। পৰৱৰ্তী কুৱেশ্যনটো হ'ল, গ্ৰেফাইট ইজ ইউজড। গ্ৰেফাইট ডেছত ব্যৱহাৰ কৰা হয়। গ্ৰেফাইট ক'ত ব্যৱহাৰ কৰা হয়? ইয়াত খালী ঠাই পূৰণ কৰিব দিছে। টু কাট গ্লাছ, কাঁচ কাটিবলৈ। ইন অৰ্নেমেণ্টছ, গহনাত। টু প্ৰডিউচ ব্লেক ইংক, ক'লা চিয়াহী প্ৰস্তুত কৰিবলৈ। এছ ইলেক্ট্ৰড, ইলেক্ট্ৰড হিচাপে। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন ডি ইজ দ্য কাৰেক্ট এনচাৰ, এছ ইলেক্ট্ৰড, ইলেক্ট্ৰড হিচাপে। পৰৱৰ্তী কুৱেশ্যনটো হ'ল, কাৰ্বন কম্বাইনছ উইথ অক্সিজেন টু ফৰ্ম ডেছ। কাৰ্বনে অক্সিজেনৰ লগ হৈ ডেছ সৃষ্টি কৰে। ইয়াত খালী ঠাই পূৰণ কৰিব দিছে। প্ৰথম অপশ্যনটোত দিয়া আছে কাৰ্বন মন'ক্সাইড, কাৰ্বন মন'ক্সাইড, ছালফাৰ মন'ক্সাইড, গন্ধকৰ মন'ক্সাইড, জিংক মন'ক্সাইড, জিংক মন'ক্সাইড, কপাৰ মন'ক্সাইড, কপাৰ মন'ক্সাইড। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ ইজ দ্য কাৰেক্ট এনচাৰ, কাৰ্বন মন'ক্সাইড। পৰৱৰ্তী কুৱেশ্যনটো হ'ল, দ্য পিউৰষ্ট ফৰ্ম অফ কাৰ্বন ইজ ডেছ। ইয়াত খালী ঠাই পূৰণ কৰিব দিছে। কাৰ্বনৰ বিশুদ্ধ ৰূপটো হৈছে ডেছ। গ্ৰেফাইট, কয়লা, হীৰা, কক। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ, হীৰা অৰ্থাৎ ডায়মণ্ড। পৰৱৰ্তী কুৱেশ্যনটো হ'ল, এন অৰ অফ আইৰণ ইজ ডেছ। ইয়াত খালী ঠাই পূৰণ কৰিব দিছে। ডেছ লোহাৰ এক আকাৰ। বক্সাইট, গেলেনা, হেমেটাইট, কাৰ্নেলাইট। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ, হেমেটাইট। পৰৱৰ্তী কুৱেশ্যনটো হ'ল, 0 ডিগ্ৰী চেলচিয়াছ ইজ ইকুৱেল টু ডেছ। ডেছত 0 ডিগ্ৰী চেণ্টিগ্ৰেডৰ সমৰ্থক। ইয়াত চাৰিটা অপশ্যন দি আছে। প্ৰথমটো হ'ল 173K, দ্বিতীয় নম্বৰটো হ'ল 273K,
তৃতীয় নম্বৰটো হ'ল 100K, চতুৰ্থ নম্বৰটো হ'ল 373K। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ 273K। 273K ডিগ্ৰী চেণ্টিগ্ৰেডৰ সমৰ্থক। পৰৱৰ্তী কুৱেশ্যনটো হ'ল এট NTP দ্য গ্ৰাম মলেকুলাৰ ভলিউম অফ এ গেছ ইজ ডেছ। প্ৰমাণ উষ্ণতা আৰু চাপত এটা গেছৰ গ্ৰাম আণৱিক আয়তন ডেছ। ইয়াত চাৰিটা অপশ্যন দি আছে। এ নাম্বাৰটো হ'ল 2.24 লিটাৰ। বি নম্বৰ অপশ্যনত দিয়া আছে 0.224 লিটাৰ। চি নম্বৰ অপশ্যনত দিয়া আছে 224 লিটাৰ আৰু ডি নম্বৰ অপশ্যনত দিয়া আছে 22.4 লিটাৰ। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন ডি ইজ দ্য কাৰেক্ট এনচাৰ 22.4 লিটাৰ্ছ। পৰৱৰ্তী কুৱেশ্যনটো হ'ল দ্য ভেলু অফ এভোগাড্ৰছ নাম্বাৰ পাৰ মল ইজ ডেছ। প্ৰতি মলত থকা এভোগাড্ৰ সংখ্যাৰ মান হৈছে ডেছ। ইয়াত চাৰিটা অপশ্যন দি আছে। অপশ্যন নম্বৰ এ 6.0221 ইনটু 10⁻21। বি নম্বৰ অপশ্যন দি আছে 6.0221 ইনটু 10⁻22। অপশ্যন চি দিয়া আছে 6.0221 ইনটু 10⁻23। অপশ্যন নম্বৰ ডি দিয়া আছে 6.0221 ইনটু 10⁻24। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ 6.0221 ইনটু 10⁻23। প্ৰতি মলত থকাৰ এভোগাড্ৰ সংখ্যাৰ মান হৈছে 6.0221 ইনটু 10⁻23 ইজ দ্য কাৰেক্ট এনচাৰ। পৰৱৰ্তী কুৱেশ্যনটো হ'ল ইন এন এক্সথেৰ্মিক ৰিয়েকশ্যন তাপবৰ্জী বিক্ৰিয়াত ডেছ। ইয়াত খালী ঠাই পূৰণ কৰিব দিছে। হিট ইজ এভলভড, তাপ উৎপন্ন হয়। দ্বিতীয় নম্বৰটোত দিয়া আছে হিট ইজ এবস্কৰ্বড, তাপ শোষণ কৰা হয়। অপশ্যন চিত দিয়া আছে হিট কণ্টেণ্ট ৰিমেইনছ, তাপ একেদৰে থাকে। অপশ্যন ডিত দিয়া আছে নান অফ দ্য এবভ দ্য ছেম, ওপৰৰ এটাও নহয়। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ ইজ দ্য কাৰেক্ট এনচাৰ। হিট ইজ এভলভড, তাপ উৎপন্ন হয়। তাপবৰ্জী বিক্ৰিয়াত তাপ উৎপন্ন হয়। পৰৱৰ্তী কুৱেশ্যনটো হ'ল হুইচ অফ দ্য গেছেছ গিভেন বিল' ইজ ৰেছপনচিবল ফৰ দ্য গ্ৰীণহাউচ ইফেক্ট। তলৰ কোনটো গেছ সেউজগৃহ প্ৰভাৱৰ বাবে দায়ী। ইয়াত চাৰিটা অপশ্যন দি আছে। প্ৰথমটো হ'ল CO2, দ্বিতীয় নম্বৰটো হ'ল CO, তৃতীয় নম্বৰটো হ'ল SO2 আৰু চতুৰ্থ নম্বৰটো হ'ল NO2। ইয়াত শুদ্ধ এনচাৰটো হ'ব CO2। CO2 গেছ সেউজগৃহ প্ৰভাৱৰ বাবে দায়ী। পৰৱৰ্তী কুৱেশ্যনটো হ'ল কেটায়ন ইজ এ ডেছ। কেটায়ন হৈছে নিগেটিভলি চাৰ্জড আয়ন, ঋণাত্মকভাৱে আহিত আয়ন। অপশ্যন বিত দি আছে পজিটিভলি চাৰ্জেছ আয়ন, ধনাত্মকভাৱে আহিত আয়ন। তৃতীয় নম্বৰটোত দিয়া আছে চামটাইমছ নিগেটিভলি চাৰ্জ এণ্ড চামটাইমছ পজিটিভলি চাৰ্জ আয়ন, কেতিয়াবা ধনাত্মকভাৱে আৰু কেতিয়াবা ঋণাত্মকভাৱে আহিত হোৱা আয়ন। অপশ্যন ডিত দি আছে নান অফ দিছ, এটাও নহয়। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ পজিটিভলি চাৰ্জ আয়ন, ধনাত্মকভাৱে আহিত আয়ন। কেটায়ন হৈছে ধনাত্মকভাৱে আহিত আয়ন। পৰৱৰ্তী কুৱেশ্যনটো হ'ল দ্য মেটেল হুইচ ইজ এ লিকুইড এট নৰ্মেল টেম্পাৰেচাৰ ইজ। সাধাৰণ উষ্ণতাত জুলীয় অৱস্থাত থকা ধাতুবিধ হৈছে ডেছ। ইয়াত
চাৰিটা অপশ্যন আছে। অপশ্যন এ দিয়া আছে ব্ৰমিন, অপশ্যন বি দিয়া আছে পটাছিয়াম, অপশ্যন চি দিয়া আছে কপাৰ, অপশ্যন ডি দিয়া আছে মাৰ্কাৰী। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন ডি ইজ দ্য কাৰেক্ট এনচাৰ, মাৰ্কাৰী। সাধাৰণ উষ্ণতাত জুলীয় অৱস্থাত থকা ধাতুবিধ হৈছে মাৰ্কাৰী। পৰৱৰ্তী কুৱেশ্যনটো হ'ল দ্য নাম্বাৰ অফ ইলেক্ট্ৰনছ প্ৰেজেণ্ট ইন দ্য ভেলেন্স শ্বেল অফ মেটেল ইজ, ধাতুৰ বহিতম কক্ষত থকা ইলেক্ট্ৰনৰ সংখ্যা কিমান? ধাতুৰ বহিতম কক্ষত থকা ইলেক্ট্ৰনৰ সংখ্যা কিমান? ইয়াত চাৰিটা অপশ্যন দি আছে। প্ৰথমটো হ'ল 1 2 or 3, অপশ্যন বি দি আছে 2 3 or 4, অপশ্যন চি দি আছে 4 5 or 6, অপশ্যন ডি দি আছে 5 6 or 7। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ ইজ দ্য কাৰেক্ট এনচাৰ, 1 2 or 3, 1 2 বা 3। পৰৱৰ্তী কুৱেশ্যনটো হ'ল দ্য প্ৰিন্সিপাল অৰ আইৰণ ইজ, লোহাৰ মুখ্য আকাৰটো কি? লোহাৰ মুখ্য আকাৰটো কি? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। প্ৰথমটো হ'ল আৰ্জেণ্টাইট, অপশ্যন বি দি আছে কেলামাইন, অপশ্যন চি দি আছে গেলেনা, অপশ্যন 4 দি আছে হেমাটাইট। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন ডি ইজ দ্য কাৰেক্ট এনচাৰ, হেমাটাইট। লোহাৰ মুখ্য আকাৰটো হৈছে হেমাটাইট। পৰৱৰ্তী কুৱেশ্যনটো হ'ল কম্পাউণ্ডছ কাৰ্বন এণ্ড হাইড্ৰজেন আৰ কল্ড ডেছ, কাৰ্বন আৰু হাইড্ৰজেনৰ যৌগসমূহক ডেছ বুলি কোৱা হয়। অপশ্যন এ দি আছে এলকেন, অপশ্যন বি দি আছে এলকিন, অপশ্যন চি দি আছে এলকাইন, অপশ্যন ডি দি আছে হাইড্ৰ'কাৰ্বন। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন ডি ইজ দ্য কাৰেক্ট এনচাৰ, হাইড্ৰ'কাৰ্বন। পৰৱৰ্তী কুৱেশ্যনটো হ'ল কষ্টিক সোডা ইজ দ্য কমন নেম অফ ডেছ, ডেছ কষ্টিক সোডাৰ সাধাৰণ নাম। ইয়াত অপশ্যন এ দিয়া আছে ছ'ডিয়াম কাৰ্বনেট, অপশ্যন বি দি আছে ছ'ডিয়াম হাইড্ৰক্সাইড, অপশ্যন চি দি আছে ছ'ডিয়াম বাইকাৰ্বনেট, অপশ্যন ডি দি আছে কেলছিয়াম অক্সাইড। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ, ছ'ডিয়াম হাইড্ৰক্সাইড। পৰৱৰ্তী কুৱেশ্যনটো হ'ল এল পি জি ইজ ষ্ট'ৰেড এট, এল পি জি ডেছত ৰখা হয়, ক'ত ৰখা হয়? অপশ্যন এ দি আছে হাই প্ৰেছাৰ, উচ্চ চাপত, অপশ্যন বি দি আছে ল' টেম্পাৰেচাৰ, কম উষ্ণতা, অপশ্যন চি দি আছে ইন প্ৰেজেঞ্চ অফ কেটেলাইজড, অনুঘটকৰ উপস্থিতিত, অপশ্যন ডি দি আছে অল অফ দ্য এবভ, ওপৰৰ আটাইকেইটা সত্য। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ ইজ দ্য কাৰেক্ট এনচাৰ, হাই প্ৰেছাৰ, উচ্চ চাপত ৰখা হয়। এল পি জি গেছ উচ্চ চাপত ৰখা হয়। পৰৱৰ্তী কুৱেশ্যনটো হ'ল দ্য চিফ কনষ্টিটিউণ্ট অফ পেট্ৰলিয়াম গেছ ইজ, পেট্ৰলিয়াম গেছৰ প্ৰধান উপাদান হ'ল ডেছ। ইয়াত চাৰিটা অপশ্যন দি আছে। প্ৰথমটো হ'ল মিথেন, অপশ্যন বি দি আছে ইথেন, অপশ্যন চি দি আছে প্ৰপেন, অপশ্যন ডি দি আছে বিউটেন। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন ডি ইজ দ্য কাৰেক্ট এনচাৰ, বিউটেন। পেট্ৰলিয়াম গেছৰ প্ৰধান উপাদান হ'ল বিউটেন। থেংক ইউ। আজিলৈকে এইখিনিয়ে। ভিডিঅ'টো চাই যদি ভাল লাগিল তেনেহ'লে লাইক এণ্ড ছাবস্ক্ৰাইব কৰিব।